আছিল সিদিনাখন এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিলে আৰু সেই ঘটনাৰ পিছৰ পৰিৱেশত এই গাঁৱৰ এ ব্লক গাঁৱৰ দুজন ল'ৰা দুজন যুৱক এইমছত চিকিৎসাধীন হৈ আছে আৰু গাঁৱত আমি সকলোৱে দেখা পাওঁ যে এটা দুখ আৰু বেদনাৰ পৰিৱেশ এটাও বিৰাজমান হৈ আছে। মই আজি গাঁৱলৈ আহি গাঁৱৰ ৰাইজৰ লগত কথা বতৰা পাতিলোঁ আৰু এই এটা দুখৰ পৰিৱেশৰ সময়ত তেখেতসকলৰ দুখৰ সমভাগী হোৱাৰ চেষ্টা কৰিলোঁ। দুইজন ল'ৰা চিকিৎসাধীন হৈ আছে যুৱক। চৰকাৰে চিকিৎসাৰ ব্যৱস্থা কৰিছে এইমছ গুৱাহাটীত আৰু যদি পৰৱৰ্তী সময়ত আৰু কিবা বিশেষ ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম। গাঁৱৰ কিছুমান যুৱকে পুলিচৰ পৰা অলপমান ভয় অনুভৱ কৰি গাঁৱৰ পৰা আঁতৰি আছে। মই গাঁৱৰ মুখিয়াল ৰাইজসকলক পৰামৰ্শ দিছোঁ যে তেখেতসকলকো লৈ আহিলে হ'ল, পুলিচে ষ্টেটমেণ্ট এটা ল'ব কি হৈছিল কি হোৱা নাই আৰু সিমানতে বিষয়টো সমাপ্তিও পৰিব। মুখ্যতঃ গাঁৱৰ ৰাইজৰ লগত এই দুখৰ দিনত সমভাগী হোৱাৰ উদ্দেশ্যে মই আজি ইয়ালৈ আহিছোঁ। যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, ভচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে। ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই, যি কাৰণেই নহওক কিয়। গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই। পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই, কিন্তু ন্যায় আমি যে দি আছোঁ, জামিন ল'ব দিয়া নাই, এটা এটাকৈ চবক ধৰি আনিলোঁ, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ প্ৰায় পজিটিভ, উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে, কেছ হোৱাই নাই, লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব, বোলে এইখন 5 ষ্টাৰ। এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে, লৈ কৈ দিলে এইখন ৰিজৰ্ট। হ'ব পাৰে নেকি কওকচোন? জেলটো জেল, এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন লাগি আছে, কিন্তু ৰিজৰ্ট হ'ব পাৰে নেকি জেল? লকআপ ৰিজৰ্টত থাকে নেকি? মইতো নিজে জেলখন চাই গৈছোঁ। আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ল। ক'ত ৰাখিম? অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব। পশ্চিমবংগ জেলত গ'লে তাততো তেওঁলোকে যেনে তেনে মেনেজ কৰি ফূৰ্তিত থাকিব পাৰিব, কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই। গতিকে শাস্তিটো অসমৰ মাটিতেই দিব লাগিব না। একেলগে থাকিলে আকৌ ক'ব যে ক্লাব কৰি ল'লে বুলি গোটেইকেইজনক একেলগে থকাৰ সুবিধা দিছে। কিবা এটাতো যি কৰোঁ তাৰে উল্টাটো ক'ব। গতিকে কি ক'ম কওক? মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছোঁ যে ধৰি আনিলোঁ, কোনেও নকয় যে গোটেইকেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে, কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে। তাৰপিছত জামিন ল'ব দিয়া নাই, কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে। বোলে ছিংগাপুৰত যোৱা নাই, অফিচাৰ গ'ল ছিংগাপুৰত, সেইটোও নকয়। বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই, এতিয়া ৱাজিদ বোলাজনক বাদ দিটো চব আহি গ'ল। ভাল কথাকেইটাতো কোনেও নকয়। সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলোঁ, কোনেও নকয়। জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ, আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ, সেইটো 1 নম্বৰ। 2 নম্বৰ, এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ। তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো, কাৰণ জীৱনকালত গোটেই ষ্টেটমেণ্ট আছে, এজনেও জুবিনৰ ফেভাৰত নাছিল। সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ, সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায়। বিতকালত জুবিনৰ অনুৰাগীসকল বেলেগ আছিল। তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এচাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে। গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহক, কাৰণ যিসকল জুবিনৰ অনুৰাগীৰ নামত ওলাই আছে তেওঁলোকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব।
ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকৈ সমালোচনা কৰিছিল তাক আপোনালোকে চাব। যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকিল। যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই আহিল। সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই আনিব পাৰোঁ, ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিয়ক। সিদিনাখন কোৰ্টে জামিন নিদি তেওঁলোকক জেলত পঠাই দিলে। তাৰমানে ন্যায়ৰ প্ৰক্ৰিয়াটোত আমি বিজয়ী হ'লোঁ। আমি বিজয়ী হোৱা কথাটো নকৈ আপোনালোকে পৰাজিত হোৱা ধৰণৰ কথাটো কৈ দিলে। আদালতকতো আমি সিদিনা ধন্যবাদহে দিব লাগিছিল যে এওঁলোকক জেলত পঠিয়ালে বুলি, জামিন নিদিলে। আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে আমি হুলস্থুল লগাই দিলোঁ। জামিন পালেহে হুলস্থুল লগাব লাগিছিল। তেওঁলোককতো জামিন দিয়া হোৱা নাই, জেলতহে দিছিলে। ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। যদি ময়ো ভুল কৰোঁ, ন্যায়পালিকাই ভুল নকৰে। হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব। আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব। তাৰমানে প্ৰতিদিনেই শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে একমাহ পিছত দিন আহিলেইটো নহয়, প্ৰতিদিনেই শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম। সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক। আমি অনুৰোধ জনাম। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে। আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম। ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব। জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ, আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ, সেইটো 1 নম্বৰ। 2 নম্বৰ, এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ। তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো। কাৰণ জীৱনকালত গোটেই ষ্টেটমেণ্ট আছে, এজনেও জুবিনৰ ফেভাৰত নাছিল। সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব। কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ, সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম।